ৰাজনীতি কৰিম এডভান্টেজ 1 কি হল টুইন টাৱাৰ কি হল প্ৰশ্নটো কৰিব বৰ ভাল কিন্তু টুইন টাৱাৰ চাবৰ কাৰণে আমি কোন কেইজন সাংবাদিক গৈছো বা আমি কেইজন মানুহ গৈছো আমি ধৰি লৈছো যে টুইন টাৱাৰটো নহল বুলি কিন্তু অসমত যে 800 কোটি টকা খৰচ কৰি টুইন টাৱাৰ হৈ আছে and 60% work is already completed আমিতো কোনো চাব যোৱা নাই একেটা দিন ফেসবুকত মই খালি এটোৱে পাইছো কি হ'ব এডভান্টেজ আসাম 1ত একো নহল টুইন টাৱাৰে নহল বাট কোনোবা এসেম্বলিতে কাৰোবাক প্ৰশ্ন খুদিছে নেকি যে টুইন টাৱাৰটো নিৰ্মাণ হল নে নাই আমি ধৰিয়া লৈছো যে নাই হোৱা আমাৰ যেটো আপোনালোক মোৰ লগত দেখিছিল যে ইন্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স which we are building today it is a same design twin tower connected through a bridge and 60% work is already completed